কুবেরায় নমঃ, নমো শিবায় নমঃ, নমো গণেশায় নমঃ, নমো বাস্তুপুরুষায় নমঃ। পড়ি দিও? হ্যাঁ পড়ি দিও। জয় রাম কুবেরায় নমঃ, নমো মহালক্ষ্মী নমঃ। এটা নাৰিকল ফলক আৰু দিয়ক। নম শিৱায় নমঃ, নম গণেশায় নমঃ, নম মহালক্ষ্মী নমঃ। धन्यवाद। एटिया माननीय विधायक श्री धन्यवाद। अब हम अभिवादन करना चाहेंगे श्रीमती वर्षा जोशी जी एवं डॉक्टर विनय शाह जी का। মই ईस्ट असम मिल्क यूनियन लिमिटेडर माननीय परिचालन सञ्चालक डॉक्टर प्रीतम किशोर शइकिया তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ। ভূমি পূজন আৰু শুভোদ্বোধনী কৰাৰ হেৰি আছে, আশা আছে। প্ৰগ্ৰামটো গোটেই বনি গ'ল। লাষ্ট মুহূৰ্তত কিছু অসুবিধাৰ কাৰণে তেখেতে আমাৰ হেৰি যোগেদি ভিডিঅ'ৰ যোগেদি আমাকতো দি পঠিয়াইছে। মোৰ ভাষণৰ পিছতে ছাৰৰ ভাষণটো চাবে শুনিবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত থকা এনডিডিবিৰ চেয়াৰমেনক মই বহুত ধন্যবাদ জনাইছোঁ। যদি মানে আমাৰ এই তিনিটা প্ৰকল্প, এই তিনিটা আঁচনিও মানে এনডিডিবি বক্তব্য নাৰাখোঁ। আজি যদি আমি চাওঁ, বিশেষকৈ মহিলাৰ ব্যৱহৃত সামগ্ৰী বহু এনে আছে, ফেচ মেকআপে হওক বা বহু আছে সৰু আমাৰ শিশুসকলৰ বাবে সামগ্ৰী, যি সংযুক্ত হোৱা সময়ত সকলোৰে শ্ৰদ্ধাৰ মাননীয় মন্ত্ৰী, শিক্ষামন্ত্ৰী ডক্টৰ মনোজ পেগু ডাঙৰীয়া মহোদয় ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে ভাৰ্চুৱেলি সংযুক্ত হোৱা জ্যেষ্ঠ নেতা তথা শক্তিমন্ত্ৰী যি বিশেষকে মানে আমাৰ গোটেই অসমৰ এটা ঐতিহাসিক দিন। আৰু আমাৰ ইয়াত যোৰহাটৰ পৰা আজি যোৰহাট 1 লাখ লিটাৰ পাৰ ডে মিল্ক প্ৰচেছিং, আমাৰ ডিব্ৰুগড় 1 লাখ লিটাৰ আৰু ধেমাজিত 50,000 লিটাৰ পাৰ ডে মিল্ক প্ৰচেছ হোৱাৰ শুভ শিলান্যাস ইয়াৰ কৰা হৈছে। যোৰহাট আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া লগত আছিলে, সন্মানীয় বিধায়ক আৰু আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী বৰ্ষা যোশী মহোদয়া বা আমাৰ গোটেই ডায়েৰী ডিপাৰ্টমেণ্ট বা এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ সকলো অফিচাৰ আছিল। আজি এই গৌৰৱময় মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যি আগ্ৰহ প্ৰকাশ কৰিছিল যে আমাৰ অসমৰ মানে যাতে এটা দুগ্ধ বিপ্লৱ হয় আৰু হোৱাইট ৰিভলিউশ্যন। কাৰণ আমাৰ যে প্ৰত্যেকজন ব্যক্তি আমি সুস্থ সবল থাকিব লগা হ'লে মেইন আমাৰ যিটো আমাৰ মিল্ক পাৰ ডে মিনিমাম 500 to 600 ml মিল্কৰ প্ৰয়োজন হয়। আৰু আমাৰ পাৰ ডে মিল্ক প্ৰচেছ মানে উৎপাদন হয় অসমত 0.78 গ্ৰাম। আমি বহুত পিছ পৰি আছোঁ।
তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি আগ্ৰহ যে অহা 2027 ভিতৰত অসমত যাতে 10 লাখ লিটাৰ পাৰ ডে মিল্ক প্ৰচেছ কৰা প্ৰত্যেকটা জিলাত আমি যাতে এই মিল্ক প্ৰচেছ ইউনিট স্থাপন কৰা হয়। আৰু এইটো এটা বৃহৎ প্ৰকল্প যে এইটো যে আমাৰ যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত আজি একেলগে 2.5 লাখ লিটাৰ মিল্ক প্ৰচেছিং ইউনিটৰ শুভ শিলান্যাস হৈছে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আছোঁ যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সদায় আমাক মাৰ্গদৰ্শন দি থাকে আৰু কেনেকুৱা আমাৰ এই ডিপাৰ্টমেণ্ট ডায়েৰী ডিপাৰ্টমেণ্ট হওক বা পশুপালন দপ্তৰ কেনেকুৱা আগবাঢ়ি যাব পাৰে। কাৰণ আমি যাতে নিজে আত্মনিৰ্ভৰ হ'ব পাৰোঁ, বহিৰ্ৰাজ্যৰ পৰা আমাৰ যাতে ৰাজ্যত যাতে মিল্ক হওক, কণী হওক, ফিছ হওক, মিট হওক, গাহৰিৰ মাংস হওক যাতে ইম্পৰ্ট হ'ব নালাগে। আমি যাতে ইয়াত আমি নিজে সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰোঁ আৰু আমি ইয়াৰ পৰা যাতে গোটেই নৰ্থ ইষ্টৰ বজাৰখন আমাৰ অসমে কণ্ট্ৰল কৰিব পাৰে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই প্ৰয়াস চলি আছে।